Hello and welcome to Chess School Assam. আজি যেটো হোমৱৰ্ক আছিলে সেই হোমৱৰ্কটো পজিশনটো হৈছে এটো টোটাল দুটা হোমৱৰ্ক দিয়া হৈছিলে তো তাৰে ভিতৰত এটা পজিশন হেতু আছে আৰু এটা পজিশন দুইটা পজিশন আজি আমি চাম ইয়াত একচুয়ালি ইমান টান পজিশন নহয় তো ইয়াত আমি কিছুমান বস্তু ডাইৰেক্ট দেখিছো নাইট ইয়াত যাব পাৰে কিং কুইন নাইট এই নাইটটো পিন হৈ আছে বিশ্বপৰ পৰা আৰু ইয়াত এটা নাইট ফৰ্কৰ ফৰ্মেশন বনি আছে বিশপ টেক্স নাইট যদি কিং টেক্স কৰে তেতিয়া নাইট f3 এটা ধুনীয়া ফৰ্ক যদি কিঙে নাখায় কুইনে খায় তেতিয়া আমি নাইট d3 কিঙৰ এটা স্কোয়াৰ আছে নাইট c5 কিঙৰ এটা স্কোয়াৰ আছে নাইট e6 নাইট ফৰ্ক এনেকে আমি এই পজিশনটোত অপোনেন্টৰ তাৰমানে ব্লেকৰ কুইনটো ফসাব পাৰিম তো এটো এটা ইন্টাৰেষ্টিং পজিশন আছিলে যেটো তোমালোকে সবে কৰিছা আৰু অলমোস্ট বহুতে আনসাৰ্স কাৰেক্ট দিছা কিন্তু ইয়াৰ পাছৰ যেটো পজিশন সেই পজিশনটো তোমালোকে ম্যাক্সিমামে এতিয়ালৈকে এজনেও কাৰেক্ট আনসাৰ দিব পৰা নাই তা কাৰণটো কি কাৰণটো বহুত সিম্পল হয় যে তোমালোকে কথাটো জানা যে কেনেকে ট্ৰেপ কৰিম ৰিসোৰ্সৰ কথা মই বুজাইছিলো সেই ৰিসোৰ্সখিনি হয়তো ইউজ কৰিব জানিব পাৰা বা শিকিছা কিন্তু এপ্লাই কেনেকে কৰিবা আৰু এপ্লাই কৰিব যাওঁতে বহুত ক্যালকুলেশন কৰিব লাগে তো মই পজিশনটো তোমালোকক এ টু জেড নবুজাও মই তোমালোকক বস্তুটো জাস্ট দেখাম আৰু তোমালোকে নিজে অলপ চাবা যে কেনেকে হোৱাইটে পজিশনটোত ব্লেকৰ কুইনটো ট্ৰেপ কৰিছে আৰু বিশপ আৰু নাইট আছে প্লাস পন আছে প্লাস কিং আছে যিমান ৰিসোৰ্স আছে সেইখিনি ইউজ কৰিছে তো পজিশনটো তোমালোকৰ স্ক্ৰিনত এটো তো যেনেকে মই কলুৱে বিশপ নাইট কিং পন এইকিটা হৈছে ৰিসোৰ্স হোৱাইটৰ ওচৰত ইভেন এই পনটো আমি ৰিসোৰ্স বুলি ক'ব পাৰো এইকিটা বস্তু ইউজ কৰি পিনে আমি ব্লেকৰ পজিশনটো লুজিং পজিশন কৰিব লাগিব কি আমি দেখা পাইছো কিংটো যাবলৈ বৰ বেছি জায়গা নাই ব্লেকৰ এটা স্কোয়াৰ থকা নিচিনা হৈছে আৰু ইয়াত এটা চেকমেট ফৰ্মেশন এটা দেখি পাইছো যেনেকে চেক দিলো কিং ইয়াত আহিলে এতিয়া যদি আমাৰ বিশপটো এনেকুৱা বা এনেকুৱা স্কোয়াৰত যাব পাৰো যদি যাব পাৰো হেতুৱে কৈছো দেই তেতিয়া এটো এটা চেকমেট পজিশন আছে এই বস্তুখিনি আমি যদি চাও তেতিয়া আমি ইয়াত আৰু এটা ধুনীয়া চেকমেট পজিশন দেখিম যদি তোমালোকে চোৱা মই ডাইৰেক্ট পজিশনটো দেখাইছো বিশপটো ইয়াত কিংটো ইয়াত আৰু নাইটেৰে এনেকুৱা ধৰণৰ চেক এটা দিব লাগে এটো চেকমেট পজিশন ইয়াত আৰু কি কথা মন দিবলগীয়া আছে এটা যদি ব্লেকৰ কুইনটো কেনেবাকৈ বাহিৰলৈ ওলাই আহিব পাৰে প্লে পাই যায় তেতিয়া মই নেভাবো যে হোৱাইটে পজিশনটো ৰখাব পাৰিব এই কথাখিনিয়ে মন দিব লাগিব চেকমেট পজিশন আমি দুটা দেখিছো সেই দুটা আমি হয়তো কোনোবা এটালৈ ট্ৰান্সফাৰ কৰিবলৈ চেষ্টা কৰিব লাগিব তেতিয়াহে আমি গেমখন জিকিম নতুবা ব্লেকৰ কুইনটো ট্ৰেপ কৰিব পাৰিম তো খেলখন কেনেকে হৈছিলে নাইট চেক এতিয়া চোৱা যদি কিংটো ইয়াত আহে তেতিয়া আমাৰ যেটো প্লেন আছিলে তাৰ হিচাবত বিশপটো e3 নতুবা বিশপটো f2 নেক্সট মুভ চেক যেটো বস্তু কোনো পধ্যে ব্লেকে চেকটো ৰখাব নোৱাৰে বিশপ কুইন টেক্স নাইট যদি কৰে আমি কুইনটো খাই দিম আৰু এখন মোৰ হোৱাইটৰ উইনিং পজিশন সো নাইটৰে যেতিয়া চেক দিলে কিংটো ইয়াত আহিব এতিয়া কি কৰিম এতিয়া নেক্সট মুভ ব্লেকে কুইন b6 আহিব পাৰে তো বিশপ টেক্স পন কুইন b6 টো ৰখাইছো কুইন f5 আহিলে একো প্ৰবলেম নাই নাইট b7 নাইট ফৰ্ক ব্লেকৰ চাল ব্লেকে দিলে কুইন b8
এতিয়া কুইনটো ওলাই আহিব আমি হেতু এলাউ নকৰো চেক কিংটো ওচৰৰ দুটাও ৰাস্তা আছে কিংটো c8 যদি যায় তেতিয়া কি হ'ব হেতু তোমালোকৰ হোমৱৰ্ক মনত থবা কিংটো যদি c8 যায় এতিয়া তোমালোকে কেনেকৈ জিকিব পাৰা হেতুৱে তোমালোকৰ হোমৱৰ্ক আৰু এতিয়া আমি চাও কিংটো e8 কিং e8 যোৱাৰ লগে লগে আমি কুইনটো এটেক কৰিম কিয় এটেক কৰিম নম্বৰ 1 কুইনটোক আমি ফসাই থব বিচাৰিছো নম্বৰ 2 ব্লেকৰ এই পন পুছটো আমি বন্ধ কৰিব চেষ্টা কৰিম কাৰণ পন যদি পুছ কৰে ব্লেক কিঙৰ এস্কেপ স্কয়াৰ আহি যায় চেকমেটটো কৰিব নোৱাৰিম তো বিশপ টু d6 এতিয়া কুইনটো a8 যাব পাৰে কুইনটো c8 যাব পাৰে সে c8 গ'ল এতিয়া আমি যেটো চেকমেট ফৰ্মেশন বনাইছিলো হেতুলৈ যাম কিং f6 কুইন a8 b4 এই চালটো বহুত ইম্পৰ্টেন্ট মুভ হয় এটুক আমি কওঁ ৱেটিং মুভ এটু কি কাৰণে ৱেট কৰিছো যাতে ব্লেকৰ কুইনটো c8 ত আহে আৰু c8 ত থকাটো কিয় ইম্পৰ্টেন্ট অলপ পাছতে দেখি পাবা কুইন c8 বিশপ e7 এতিয়া চোৱা যদি কুইনটো c8 ত নথকা হাতেন জাস্ট ফৰ এক্সাম্পল কুইনটো যদি বেলেগত থকা হাতেন তেতিয়া ব্লেকে d5 চালটো খেলি পিনে কিংটো পলাব পাৰে বিকজ কুইনটো c8 ত আছে এই d5 চালটোৰ কোনো কাম নহয় কাৰণ আফটাৰ d5 নাইট d6 ফৰ্ক আৰু কুইনটো আমি ট্ৰেপ কৰি দিলো আমি যেতিয়া ক্যালকুলেট কৰো এনেকুৱা গুটেই বস্তুখিনি আমাৰ ৰিসোৰ্স কি আছে আমাৰ আইডিয়াস কি ইউজ কৰিব পাৰো কেনেকুৱা ধৰণৰ চেকমেট পজিশনস আহিব পাৰে কেনেকুৱা ধৰণৰ উইনিং পজিশনস আহিব পাৰে এই গুটেই বস্তুখিনি তোমালোকে ভালকৈ গেমত চাব লাগিব হেতু আহি যায় ক্যালকুলেশনৰ আন্ডাৰ ক্যালকুলেশন একানে প্ৰেক্টিস কৰিবা আৰু তোমালোকক যেটো পজিশন আছিল হোমৱৰ্ক পজিশনটো চাই দিও হেতু নেক্সট হোমৱৰ্ক তোমালোকক দিছো yes এটো পজিশন তোমালোকৰ স্ক্ৰিনত আহিলে এটো সো এটো পজিশনত যদি ব্লেকে কিং টু c8 খেলে তেতিয়া তোমালোকে কেনেকে জিকিবা তো কিং c8 white to play and win ঠিক আছে আজি ভিডিওটো ইয়াতে হেক কৰি দিও নেক্সট আকৌ হোমৱৰ্কৰ সলিউশনটো লৈ আহি আছো ভাল লাগিলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবা অনলাইন চেছ শিকিব বিচাৰিলে আমাৰ চেছ স্কুল আসামৰ লগত কন্টাক্ট কৰিবা নম্বৰটো আছে তো আজিলৈ ইমানে নেক্সট আকৌ লগ পাই আছো বাই বাই